টাটা এচি গ'ল্ড বহুতে বিচাৰি থাকে যিহেতু নিউ লুক্সৰ আছে আৰু অল্টো 800 আছে, আৰ্টিগা আছে, বলেৰো আছে, স্কৰ্পিঅ' লাইন তিনিখনকৈ আছে, ব্লেক কালাৰো আছে, দেখা পাইছে একেবাৰে লাষ্টত বলেৰো আছে। এইটো পাৰ্ট 1 আৰু এনেকৈ স্কৰ্পিঅ'ৰ পৰা মই পাৰ্ট 2 দেখাইছিলোঁ আপোনালোকক। আৰু নেক্সট এটা পাৰ্ট আছে, প্ৰায় কেইবাখনো গাড়ী, 20খনৰ ওপৰত গাড়ী আছে। তো সকলোখিনি গাড়ী মই একেলগে আজি দেখাই দিম। পাৰ্ট 3 ভিডিঅ' আহিছে যিহেতু, আৰু সকলোখিনি মই কোৱাই আছে আপোনালোকক, দামে দৰে গোটেইখিনি কৈ দিয়া হ'ব। তো মই যেনেকৈ ইয়াত ডিটেইলছ পাম সেনেকৈ কৈ দিম আপোনালোকক। আপোনালোকে কণ্টেক্ট নম্বৰ দিয়া আছে, ভালকৈ পাতি ল'ব পাৰিব, ডিছকাউণ্টো পাই যাব। এইখিনি গাড়ী অলৰেডি দেখুওৱা হৈ গ'ল। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে এই পাৰ্টটোৰ পৰা আছে, এই পাৰ্টটোৰ পৰা আছে 1, 2খন, লাষ্টত আছে 3 নম্বৰ, আৰু এইফালেদি দেখা পাইছে সেই ইক'খনলৈকে আছে। তো এনেকৈ কেইবাখনো গাড়ীও আছে, তো আপোনাক চাই লওক। এইফালেদি টিয়াগো, এইফালেদি হুণ্ডাই i10 নিউজ, এইফালেদি i20, এইফালেদি দেখা পাইছে একদম ধুনীয়া গাড়ী আছে এতিয়া। তো এইফালেদি ইক' ষ্টাৰ AC মডেল হয়, এখন ধুনীয়া গাড়ী। তো চাই লওক আপোনালোকে। এইটো থাৰো দেখা পাব আজি। তো 2021 চনৰ মডেল হয়। তো ভালেই দেখিছোঁ গাড়ী, কাৰণ গাড়ী চব ফালৰ পৰা ধুনীয়া। তো আপোনাৰ ভালকৈ চাই লওক। বাকীখিনি আপোনালোকে ইঞ্জিন ছাছপেনশ্যন এইখিনি আপোনাৰ নিজে চাই ল'ব। কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট কৰি ল'ব। যদি আমাৰ চেনেলত থৈ দিয়া হয় আপোনালোকে, তেনেহ'লে এক্সট্ৰা কিবা এটা পাব অফ, সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু যদি আমাক কলো কৰিব পাৰে আপোনালোকে, যদি কল নকৰে তেনেহ'লে আপোনালোকে যদি নিজে আহি পিনি ইয়াত কণ্টেক্ট কৰেহি, তেনেহ'লে কণ্টেক্ট কৰিব পাৰিব। নিজৰ কথা, আপোনালোকৰ অফটো কি হয় বা আপোনাৰ প্ৰাইচ নেগচিয়েট কেনেকৈ কি হয় এইখিনি আপোনাৰ পাতি ল'ব পাৰিব। তো এইফালে চাই লওক, 2021 মডেল হয়, 5,30,000 টকা। তো ইয়াক এখন ধুনীয়া গাড়ী হয়, প্ৰাইচ নেগচিয়েট হ'ব। তো আপোনালোকে ভালকৈ চাই ল'ব। তো নেক্সট দেখাই দিছোঁ আপোনালোকক এখন ধুনীয়া টিয়াগো, 2020 মডেল হয়। তো গাড়ী ভালে দেখিছোঁ, যিখিনি চাবলগীয়া আছে মই চাই দিছোঁ, ঠিকে দেখিছোঁ। পিছে আপোনালোকে নিজে এবাৰ চাই লোৱাটো ভাল। XZ মডেল হয়, 4,95,000 আপোনালোকে পাই যাব। 2020 মডেল হয়। তো ভালকৈ চাই লওক। মই যি দেখিছোঁ ভালেই দেখিছোঁ বাৰু এইখিনি, আৰু ভিতৰৰ ইঞ্জিন ছাছপেনশ্যন এইখিনি আপোনালোকে নিজে চাই ল'বহি যদি আপোনালোকে ইণ্টাৰেষ্টেড গাড়ীখনৰ কাৰণে। তো নেক্সট দেখাই দিওঁ আপোনালোকক এখন i20 স্পৰ্টছ। এই মডেলটো বহুত ভাল, যোনে চলাইছে তেওঁলোকেতো গম পাইছে। এতিয়া i20খনতকৈ ভাল লাগে চলাই। তো এখন ধুনীয়া গাড়ী, কিন্তু ছানৰুফ নাথাকে ইয়াত স্পৰ্টছত, তাতকৈ ওপৰত থাকে। তো এইটো চাই লওক। আৰু এখন ধুনীয়া i20। তো ইয়াৰ প্ৰাইচটো লেখা হোৱা নাই ইয়াত, তো ভালকৈ চাই লওক। i20খনৰ নাম্বাৰটো চাই লওক। যদি আপোনালোকে ইণ্টাৰেষ্টেড তেনেহ'লে কণ্টেক্ট নাম্বাৰ দিছে, কণ্টেক্টটো কৰি ল'ব। এখন আউৰা আছে। এইখন গাড়ী আমাৰ ইণ্ডিয়াত বহুত কম চলে। একচুৱেলি মই গ্ৰেণ্ড i10 নিউজ বুলি কৈছিলোঁ, কিন্তু একেখন গাড়ীয়ে হয়, ইয়াৰ ছেডান ভাৰ্চনটো হয় এইটো। আৰু এই গাড়ীখন আমাৰ ইণ্ডিয়াত বহুত কম চলে, কিন্তু আমাৰ ইণ্ডিয়াৰ পৰা যে এক্সপৰ্ট হয়, তো ইণ্ডিয়াত বনাই পিনি বাহিৰৰ দেশত বিকা গাড়ীৰ ভিতৰত এইখন মেবি 2 নম্বৰত নে 3 নম্বৰত আছে। প্ৰায় মানে বহুত গাড়ী মানে হুণ্ডাই কোম্পানীৰ ফালৰ পৰা মানে ইণ্ডিয়াতে বনাই পিনি ইণ্ডিয়াৰ বাহিৰত মানে বিক্ৰী কৰে। তো এইখন মানে টপত থকা গাড়ী হয়, মানে টপত মানে ইণ্ডিয়াৰ ফালৰ পৰা যোৱা গাড়ী, মানে বাহিৰৰ দেশত বিক্ৰী হোৱা গাড়ীৰ ভিতৰত মানে ইণ্ডিয়াত মানে বনাই পিনি মানে বাহিৰৰ দেশত বিক্ৰী কৰা গাড়ীৰ ভিতৰত মানে হুণ্ডাই আউৰা আৰু হুণ্ডাই i10 গ্ৰেণ্ড i10 মানে এইখন গাড়ী মানে টপত আছে মানে। কিন্তু আমাৰ ইণ্ডিয়াত ইমান ইয়াৰ ভাগৰ মানে চেলটো নাই। ইয়াৰ 21 চনৰ মডেল হয়, 5,30,000 হয়, আৰু মেবি এইটো ছেকেণ্ড টপ মডেল হয়। তো ভালকৈ দেখাই দিছোঁ, কিন্তু গাড়ীখন ভাল গাড়ী হয়। গাড়ীখন আমাৰ অকণমান ইয়াৰ মানুহৰ কাৰণে উল্টা লাগে, কিন্তু গাড়ীখন ভাল, যথেষ্ট এখন ভাল গাড়ী হয়। এইফালেদি টিয়াগো আছে, চাই লওক। টিয়াগো এইটো এটা ছেকেণ্ড টপ মডেল হ'ব। তো ভালকৈ চাই লওক। ইয়াৰ প্ৰাইচটো কিমান হ'ব এইটো ইয়াত লেখা নাই। 2022 চনৰ মডেল হয়। আৰু আপোনালোকে ভালকৈ চাই ল'ব। এইখন বাম্পাৰখনত অকণমান কালাৰ নাই। বাম্পাৰখন
দেখাই দিছোঁ আপোনালোকক। আৰু তাৰ বাহিৰে বাকীটো ঠিকে দেখা পাইছোঁ। তো আপোনালোকে নিজে চাই ল'ব টাটাৰ গাড়ী, যিহেতু ষ্ট্ৰং গাড়ী হয়। যদি কোনোবা ইণ্টাৰেষ্টেড তেন্তে কণ্টেক্ট কৰি ল'ব। এখন টিগৰ আছে, 2019 মডেল হয়। এখন XM মডেল হয়, 4,40,000 হয়। তো প্ৰাইচ নিগচিয়েবল হয়, তো ভালকৈ চাই লওক। ভালে দেখিছোঁ গাড়ীখন। ক'ৰবাত অকণমান পেইণ্ট থকা নিচিনা লাগিছে, চাই ল'ব আপোনালোকে। তো আপোনালোকে নিজে ইয়াত কণ্টেক্ট কৰি ল'ব। বাকী নেক্সট দেখাই দিছোঁ আপোনালোকৰ এস্পেচিঅ' 2023 চনৰ মডেল, 5,20,000 টকা কৈছে। তো প্ৰাইচ নিগচিয়েবল হ'ব। তো আপোনালোকে নিজে কণ্টেক্ট কৰি ল'ব। গাড়ীখন মই দেখাই দিছোঁ। আপোনালোকে যিহেতু মোক গাড়ী দেখাই দিবলৈ কৈছে বহুতখিনি, সেইকাৰণে মই ভালকৈ গাড়ী দেখাই দিছোঁ আপোনালোকৰ কাৰণে। বাকী আপোনালোকৰ বিচাৰ বিবেচনা আপোনালোকৰ হয়, আপোনালোকে লয় নলয় সেইটো আপোনালোকৰ কথা। মই যিখিনি পাৰোঁ গোটেইখিনি দেখাই দিছোঁ। যি কিবা দেখা পাইছোঁ যদিও সেইটো কৈ দিছোঁ। যেনেকৈ ইয়াত এইখন এনেকৈ স্কেচ আছে অকণমান, এইখন অকণমান মামৰ ধোৱা নিচিনা হৈছে। তো মই দেখাই দিছোঁ যিখিনি মই ক'বলগীয়া মোৰ ফালৰ পৰা, যাতে মোৰ ছাবস্ক্ৰাইবাৰ, মোৰ কাষ্টমাৰে যাতে তেওঁলোকৰ মনৰ পচন্দৰ গাড়ীখন পাওক, মই সেইটোৱে বিচাৰোঁ। তো মোৰ ফালৰ পৰা মই যি ক'বলগীয়া আছে কৈ দিছোঁ। বাকী এইফালেদি হুণ্ডাই ইয়ন এখন আছে, এখন কমতে আহিব, মেবি ইৰা মডেল হয়। গাড়ীটো ভালে দেখিছোঁ। তো যদি কোনোবাই ল'ব বিচাৰে 1,60,000 টকাত 2013 চনৰ মডেল দি আছে। প্ৰাইচ নিগচিয়েবল হ'ব, কিন্তু গাড়ীখন ভাল গাড়ী হয়, ইয়ন গাড়ীখন। তো আপোনালোকে এবাৰ নিজে চাই ল'বহি, মানে ধুনীয়াকৈ চলাই ঘূৰি ফুৰিব পৰা এখন গাড়ী হয়। তো এখন এল্টৰছ আছে তাতে, গাড়ী ভালকৈ চাই লওক। 21 চনৰ মডেল হয়, 5,70,000 টকা বিচাৰিছে। তো ছেকেণ্ড টপ হ'ব এইটো মেবি। তো গাড়ীখন কোনটো মডেল হয় চাই লৈছোঁ ৰ'ব। নাই ইয়াত লেখা নাই। এইফালেদি এইটো দেখা পাইছে আপোনালোকে, অকণমান ভাঙি আছে লাইটটো। আৰু বাকীটো মই দেখা নাই একো। যিখিনি পাৰোঁতো মই দেখাই দিছোঁ দেই। যদি কিবা যদি মই আৰু পাওঁ এক্সট্ৰা, তেনেহ'লে সেইটো মইতো পোৱা নাই। আপোনালোকে যদি পায়তো নাজানো, চাই ল'ব এপাক। মই কৈ দিলোঁ এখন। নেক্সন দেখা পাইছে, নেক্সন 8,10,000 টকা 2022 চনৰ মডেল দিয়া আছে। কিন্তু এয়া ভালকৈ চাই লওক, গাড়ীখন যথেষ্ট এখন ধুনীয়া গাড়ী হয়। এল'হিলকেইটা বহুত ধুনীয়া, চাওক এল'হিলকেইটা বহুত ধুনীয়া হয়। গাড়ীখন ভাল হৈ আছে, এখন গাড়ী ভাল হৈ আছে। মই নিজেও কৈছোঁ, আপোনারা যদি ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব, আৰামত ল'ব পাৰিব। গাড়ীখন ভাল গাড়ী। আৰু এনেকৈ এখন গাড়ী আছে, থাৰ 4x4 আছে। তো থাৰখন কোনোবাই চাইও আছে গম পোৱা মতে। তো বুক কৰিলে নেকি বা নাই কৰা সেইটো গম পোৱা নাই। এইফালে দেখা পাইছে, ডিটেইলছ সকলোখিনি দিয়া আছে ইয়াত। তো সিমানে 11,90,000। তো থাৰখন চাই লওক আপোনালোকে। যদি কণ্টেক্ট কৰিব বিচাৰে কণ্টেক্ট কৰিব পাৰিব। তাৰ বাহিৰে এইফালে ছুইফ্ট আছে, ৰঙা কালাৰ। তো গাড়ীৰ 2018 চনৰ হয়, 4,90,000 ইয়াৰ দাম কোৱা হৈছে। তো ভালকৈ চাই লওক। গাড়ীখন ভালে দেখিছোঁ। ক'ৰবাত অকণমান সৰুৱা স্কেচ আছে, নথকা নহয়, সেই থাকিবই আৰু কিবা কিবি। তো যদি কোনোবা ইণ্টাৰেষ্টেড ল'ব পাৰিব, তেনেহ'লে এখন কমত অহা গাড়ী জেন ST লওঁ। এই গাড়ীখন বেয়া গাড়ী নহয় আকৌ। এই গাড়ীখন কোনোবা যদি ল'ব বিচাৰে ল'ব পাৰিব। 2008 চনৰ 1,30,000 টকা দাম কৈছে। মেবি হ'বলা কাগজ পত্ৰ 28-29 মানলৈকে অ'কে আছে মোৰ মতে, সেইকাৰণে দামটো অকণমান কৰিছে। তো আপোনালোকে যদি ল'ব বিচাৰে ডকুমেণ্টছৰ ফালৰ পৰা আপোনালোকে ভালকৈ আপ টু ডেট পাই যাব। যিহেতু গাড়ীখনৰ একো বেমাৰ চেমাৰ একো নাথাকে, কিন্তু গাড়ীখনৰ প্ৰাইচটো অকণমান নিগচিয়েট হৈ গ'লে আপোনারা আৰামত ল'ব পাৰিব। নিগচিয়েট কৰি দিব আপোনালোকক। মই মোৰ ফালৰ পৰা যোনটো ক'বলগীয়া আছে সেইটো কৈ দিছোঁ। আৰু এইটো টিগৰ XE মডেল হয়। চৰি, টিয়াগো XE হয়। টিয়াগো XE মডেল, এইটো আগৰটো হয়। তো আপোনাৰ চাই লওক। গাড়ীখন 2021 হয়, 3,85,000 বিচাৰিছে। আছে মোটামুটি সৰু সুৰা কেইটামান স্কেচ আছে, সেইকেইটা আপোনাৰ চাই ল'ব। মই যি পাৰোঁ দেখাই দিছোঁ। এইফালেদি অকণমান এই ছেকেণ্ড দৰজাখনৰ অকণমান এনেকৈ অকণমান সোমাই আছে,
আৰু তাৰ বাহিৰে তো চব ঠিকে দেখিছোঁ। তো আপোনালোকে যোনটো বিচাৰে যেনেকৈ বিচাৰে সেইখিনি মই কৈ দিছোঁ, যেনেকৈ আমাৰ ভিডিঅ' দিয়া হয় সেইটোৱে কৈছোঁ। তাৰ বাহিৰেতো মই যিখিনি লোৱা সময়ত আপোনালোকৰ কথা, আপোনালোকে কেনেকৈ চাই লয়, কিন্তু ভালকৈ চাই ল'ব। মই অলৰেডি আপোনালোকক কেনেকৈ গাড়ী চাব লাগে সেইটো ভিডিঅ' দিয়া আছে, তো আপোনালোকে চাই ল'ব পাৰিব আৰামত। এইফালে টিগৰ এখন আছে, তো টিগৰ এখন 2019 মডেল হয়। ইয়াৰ দামটো পোৱা হৈছে 4,60,000, 4,60,000 টকাত আপোনালোকে পাই যাব। এইখনো মেবি টপ মডেলেই হ'ব, XZ হয়, XZ। তো প্ৰায় ভালেই দেখিছোঁ। এইফালেদি খালি অকণমান ছেকেণ্ড দৰ্জাখনৰ অকণমান দেখা পাইছে এইখন, আৰু বাকী সৰু সুৰা ক'ৰবাত অকণমান কুটকাটকৈ স্কেচ দুটামান আছে, এইটো নথকা নহয়, এইখনো থাকিবই বাৰু। আৰু এইফালেদি ড্ৰাইভাৰ চাইডৰ দৰ্জাখনৰ এইফালে তলত এয়া দেখা পাইছে অকণমান এটা লাইন তেনেকৈ আছে। তাৰ বাহিৰেতো গাড়ী ধুনীয়া, বাকীখিনি চব ঠিকে দেখিছোঁ। তো এনেকৈ আপোনাক দেখাই দিলোঁ আজি। আৰু এইখিনি গাড়ীটো আপোনালোকে দেখালোৱে, স্কৰ্পিঅ' দেখালোঁ, 3খনকৈ আছে, বলেৰো আছে। তো বহুতখিনি গাড়ী দেখালোঁ, পাৰ্ট 3ও কমপ্লিট হৈ গ'ল। তো সকলোখিনি গাড়ীয়ে যিমানখন পাৰোঁ মই ডকুমেণ্টছৰ কথা কৈয়ে দিলোঁ, আৰু প্ৰাইজৰ কথা কৈয়ে দিলোঁ। আপোনালোকে বুকিং কৰি ল'ব পাৰিব, কণ্টেক্ট নাম্বাৰ দিয়া আছে যিহেতু। তো আজিলৈ ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ'ত আকৌ দেখা পাব। তো ছাবস্ক্ৰাইবটো কৰি ল'ব। ইমান কি ক'ব পাৰিছোঁ ক'ব নোৱাৰোঁ, কাৰণ আপোনালোকৰ মনৰ পচন্দৰ গাড়ী, মনৰ পচন্দৰ প্ৰাইজত আপোনালোকে পাইছে নাই পোৱা সেইটো মই নাজানো। আপোনাক দেখাবলৈ কৈছে, মই দেখাই দিছোঁ। তো তাৰ বাহিৰে মই ভিডিঅ' আৰু দিবলৈ চেষ্টা কৰিম আপোনালোকলৈ। তো আজিলৈ ভিডিঅ'টো ইমানে, ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ছ' মাছ।